নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল, বেংকত পিয়নৰ পদ মুকলি হৈছে। ইয়াতে অফিচ এছিষ্টেণ্টৰ পদ খালী হৈছে বহুকেইটা। মুঠতে 500টা পোষ্ট ইয়াতে খালী হৈছে। আপোনালোকে এপ্লাই কৰিব পাৰিব। 10 পাছৰ পৰা ইয়াতে অৰ্হতা বিচৰা হৈছে। আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু দৰমহাও ভাল দিয়া হৈছে। আপোনালোকক সবিশেষ জনাই দিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। লাষ্ট ডেট কিমান হ'ব সবিশেষ জনাম ভিডিঅ'। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো বন্ধুসকল, মই অলৰেডি আপোনালোকক কৈছোঁ বেংকৰ বুলি। ইয়াতে চাওক, বেংক অফ বৰোডা ৰিক্ৰুইটমেণ্ট 2025। ইয়াতে অফিচ এছিষ্টেণ্ট পিয়নৰ পোষ্ট ইয়াতে খালী হৈ আছে। মুঠতে 500টা, ঠিক আছে। 500 পোষ্ট ইয়াতে খালী হৈ আছে। আপোনালোকে এপ্লাই কৰিব পাৰিব। তো বন্ধুসকল, ইয়াতে এলিজিবল ক্ৰাইটেৰিয়াখিনি মই এবাৰ জনাই দিছোঁ আপোনালোকক। ইয়াতে আপোনালোকৰ বয়স 18 বছৰৰ পৰা 26 বছৰ বয়সলৈ বিচাৰিছে। তো ইয়াতে আপোনালোকৰ বয়সটো গণনা কৰা হ'ব 1/5/2025 তাৰিখলৈকে। আপোনালোকে বয়সৰ উচ্চসীমা ৰেহাই পাব। ইয়াতে মন কৰিব, SC সকলে 5 বছৰ বয়সৰ উচ্চসীমা ৰেহাই পাব। ST সকলেও 5 বছৰ বয়সৰ উচ্চসীমা ৰেহাই পাব। আৰু OBC যিবিলাক NCL, OBC আৰু NCLৰ 3 বছৰ, PWD যিসকল কেটেগৰীত পৰিব তেওঁলোকে 10 বছৰ বয়সৰ উচ্চসীমা ৰেহাই পাব। এপ্লিকেশ্যন ফিজ দিব লাগিব, মই জনাই দিছোঁ। চাওক, PWD কেটেগৰী প্ৰাৰ্থীসকলে ইয়াতে 100 টকা এটা আপোনালোকে টেক্স হিচাপে দিব লাগিব। তাৰপাছতে SC ST আৰু যিসকল ফিমেল কেটেগৰী তেওঁলোকেও 100 টকা দিব লাগিব। তাৰপাছতে আনৰিজাৰ্ভ EWS প্ৰাৰ্থীসকল আৰু OBC যিসকল প্ৰাৰ্থী থাকিব তেওঁলোকে 600 টকা এটা আবেদন মাচুল হিচাপে আপোনালোকে দিব লাগিব। চিলেকশ্যন প্ৰচিডিউৰটো এবাৰ জনাই দিছোঁ। তো চিলেকশ্যন কেনেকৈ হ'ব, ইয়াতে ৰিটেন টেষ্ট এটা হ'ব। তাৰপাছতে ৰিটেন টেষ্টত যিসকলে ভাল হ'ব তেওঁলোকৰ পাৰ্চনেল ইণ্টাৰভিউ হ'ব। তাৰপাছত এটা মেডিকেল টেষ্ট হ'ব। তাৰপাছতে ৱৰ্ক ইন ইণ্টাৰভিউ এটাৰ কাৰণে আপোনালোকক মাতিব পাৰে। তাৰপাছতে আপোনালোকে যদি চিলেকশ্যন পাই যায় তেতিয়াহ'লে বেংক অফ বৰোডা অথৰিটিৰ ফালৰ পৰা স্পেচিয়েলিষ্ট অফিচাৰ যিটো অফিচ পিয়ন পদ সেইটো আপোনালোকে লাভ কৰিব, ঠিক আছে। তো এতিয়া আহক বন্ধু বান্ধৱীসকল, এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ বিষয়ে জনাই দিছোঁ। আপোনালোকক অলৰেডি মই কৈছোঁ 10 ষ্টেণ্ডাৰ্ড যিসকল পাছ কৰিছে তেওঁলোকে এই পষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে লোকেল লেংগুৱেজ প্ৰফিচিয়েঞ্চি বুলি কৈছে। ইয়াতে আপুনি যিটো টেৰিটৰীত বা যিখন ষ্টেটত আপোনাক নিয়োগ কৰা হয় সেইখন ষ্টেটৰ যিটো ৰাজ্যিক ভাষা মানে লোকেল লেংগুৱেজৰ জ্ঞান থাকিব লাগিব। আপোনালোকে লোকেল লেংগুৱেজ জানিব লাগিব, মনত ৰাখিব। তো বন্ধুসকল, ইয়াতে মই লাষ্ট ডেটটো আপোনালোকক জনাই দিছোঁ। ইয়াতে চাওক, ডেট অফ বেংক অফ বৰোডা ভেকেঞ্চি 2020-25। ইয়াতে চাওক, ষ্টাৰ্টিং ডেটটো হৈছে 3 মে', ঠিক আছে। 3 মে'ৰ পৰা এপ্লিকেশ্যন আৰম্ভ হৈছে। তাৰপাছতে শেষ হ'ব 23 তাৰিখ, 23 মে' 2025। 2025 লাষ্ট ডেটটো মই পুনৰ জনাই দিছোঁ। ইয়াতে চাওক, 23 মে'ৰ ভিতৰত আপোনালোকে এপ্লাই কৰি ল'ব, ঠিক আছে। তো এপ্লাই কৰিবৰ কাৰণে কি কৰিব, ডেছক্ৰিপশ্যন বক্স চেক কৰিব, তাতে লিংক থাকিব। তাৰ পৰা আপোনালোকে চিধাই আহি আপোনালোকে এপ্লাই কৰিব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ কামৰ হ'ব। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব। কিবা জানিব লগা থাকিলে কমেণ্ট কৰিব, নিশ্চিতভাৱে জনাবলৈ চেষ্টা কৰিম। আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এনেধৰণৰ ভিডিঅ'সমূহৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো প্ৰেছ কৰি থৈ যাব। এনেধৰণৰ ভিডিঅ'সমূহ আগলৈকে পাই থাকিব। তাই যদি